মৰমৰ দশমমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক ইতিমধ্যে এক্সাৰচাইজ 3.6ৰ মই কুৱেশ্যন নম্বৰ 4 কৰি দিছোঁ, 4 লৈকে কৰি দিছোঁ, 1 আৰু 4 লৈকে কৰি দিছোঁ। আজি তোমালোকক ইয়াত 5 আছে, 6 আছে, এই 5 আৰু 6ৰ ভিতৰত 6টো বেছি টেকনিকেল, সেইটো মই তোমালোকক কৰি দিবলৈ লৈছোঁ। কেমন কুৱেশ্যন নম্বৰ 6ত কি দি আছে? দি আছে এনেকা, 6x plus 3y is equal to 6xy আছে নহয়? এইটো আমি কৰিম কি দুয়োফালে 6 ৰে হৰণ কৰিম। দুয়োফালে xy হৰণ কৰিলে কি হ'ব তোমালোকৰ 6x by xy ইমপ্লাইজ দিবা কিন্তু দেই, প্লাছ 3y by xy ইকুৱেল টু কি হ'ব তোমালোকৰ 6 নাই, x কাটা খালে। এতিয়া আমি কৰিম কি টেকনিকেল কাম, x আমি কাটিলোঁ, ইয়াত y কাটিলোঁ, ফাইন। এতিয়া যেহেতু ইয়াত উল্টা হৈ আছে গতিকে আমি চিধা কৰি ল'ম, তাৰমানে কি আমাৰ সেকেন্ড টাৰ্মটো আমি আগত লিখিম। কি লিখিম তেনেহ'লে 3x আৰু ইয়াত থাকিল তোমালোকৰ 6y, ফাইন, ইকুৱেল টু 6। ইয়াত তোমালোকে আৰু এখপ আগুৱাই যাব পাৰিবা, কেনেকে তোমালোকে 3 দি কাটিবা, 3 1s are 3, ইয়াত 3 2s are 6, 3 2s are 6। আলটিমেটলি আমাৰ ইকুৱেশ্যনটো হৈ যাব 1 by x plus 2 by y which is equal to 2। এইটোক তোমালোকে নাম্বাৰ 1 দি থৈ দিয়া, ফাইন। তাৰপিছত আকৌ আন এটা ইকুৱেশ্যন আছে নহয়, সেইকাৰণে আমি লিখিম আকৌ কি আছিলে তোমালোকৰ 2x plus 4y equal to 5xy, 2x plus 4y equal to 5xy। এতিয়া দুয়োফালে আমি এইটোৰো xy দি হৰণ কৰিম, হৰণ কৰিলে আমি কি পাম, এনেকৈ লিখিবা 2x by xy plus 4y by xy is equal to, ইয়াত তোমালোকৰ চিধা থাকিব 5, ফাইন। এতিয়া ইয়াক আমি টেকনিকেল কাম কৰোঁ, মানে কাটাকাটি কৰিম, x কাটিলা, y কাটিলা, তেনেহ'লে ইয়াৰ সেকেন্ড টাৰ্মটো তোমালোকে আগত লিখিবা। তেনেহ'লে আমি লিখিম 4x plus 2 by y is equal to 5, এইটো তোমালোকে নাম্বাৰ দিলা 2। এতিয়া আমি কৰিম কি, আগততো তোমালোকৰ সামথিং বাই x আছে আৰু সামথিং বাই y আছে, সেইকাৰণে আমি লিখিম ধৰা হল তোমালোকে লিখিবা 1 by x ইকুৱেল টু কি লিখিবা u আৰু 1 by y ইকুৱেল টু v। তাৰপিছত তোমালোকে কি লিখিব পাৰিবা, therefore 1 implies, তাৰমানে ইকুৱেশ্যন 1, ইকুৱেশ্যন 1ৰ জাগাত আমি কি লিখিম এইবাৰ 1 by xৰ জাগাত আমি লিখিম u 2y equal to 2, তেনেহ'লে আমি ইয়াত লিখিম u plus 2v equal to 2, হয় একে সাথে এইটোৰ কামটো আমি কৰি লওঁচোন বাৰু। তাৰমানে which implies তোমালোকে এনেকৈ লিখা u is equal to 2 minus 2v, তাৰমানে এইটো ইফালে আহি মাইনাছ হৈ গ'ল, নাই ইয়াক এতিয়া নাম্বাৰ দিম আমি 3, ফাইন। তাৰপিছত আছিল তোমালোকৰ কি লিখিবা এইবাৰ 2 implies, ঠিক তেনেকৈ 2ৰ ইমপ্লাইজ আমি কৰিম, এইটো নিশ্চয় হ'ব 4 by x আছিল নহয়, তেনেহ'লে আমি লিখিম 4u, আচ্ছা 2 by y আছিল নহয়, সেইকাৰণে লিখিম আমি 2v is equal to কিমান আছিলে, নিশ্চয় 5 আছিলে, হয়তো 5, তথাপি আমি এবাৰ কনফাৰ্ম হৈ লওঁ, 5, that is এইটো 2 আছিল নহয়, এইটোক তোমালোকে এইবাৰ নাম্বাৰ দিয়া 4। এইবাৰ তোমালোকে লিখিবা কি 3 and 4 implies, 3 and 4 implies, তাৰমানে 3ৰ পৰা ইউৰ মান আমি 4ত বহাম, ইউৰ মান কিমান আছিলে 2 minus 2v, হয়নে? তাৰমানে আমি ইয়াত এইবাৰ লিখিম 4 তো 4 আছে, ইউৰ জাগাত লিখিম আমি 2 minus 2v, তাৰপিছত লাষ্ট 2v তো আছেই,
ইকুৱেল টু 5 লিখিবা ফাইন এইবাৰ আমি লিখিম কি which implies cross তোমালোকে পূৰণ কৰিবা 4 2s are 8 4 2s are 8 8v plus 2v equal to 5 again which implies তোমালোকে এইবাৰ কি লিখিবা 5ক তোমালোকে ইফালে আনা 5ক ইফালে আনিলে কি হ'ব 8 minus 5 আৰু এটো তোমালোকৰ minus 8v plus 2v সমান সমান কিমান হ'ব minus 6v equal to 0 হ'ব right তেনেহলে আমি কৰিম কি বাৰু এবাৰ implies 8 minus 5 equal to কিমান হ'ব 3 আৰু এটোক যদি হিফালে লৈ যোৱা এটা হ'ব minus জাগাত এবাৰ হ'ব plus 6v তোমালোকে কাটিলা 3 দি 3 1s are 3 আৰু 3 2s are 6 তেনেহলে 2 যদি ইফালে আনা এটা হ'ব 1/2 is equal to v তেনেহলে v এর মান পালো আমি 1/2 এই v এর মান আচ্ছা ৰবা এটোক আমি একে সাথে শেষ কৰি দিব পাৰো v এর জায়গাত আমি কি লিখিছিলো 1/y রাইট হয় এতিয়া তোমালোকে লক্ষ্য কৰিছা ইয়াত 1 আছে কাটিলা ইয়াত y আছে ইয়াত আছে 2 তাৰ মানে y ইকুৱেল টু কিমান হ'ব which implies y equal to 2 y এর মান তোমালোকে 2 পাই গলা ফাইন ঠিক তেনেকে এবাৰ আমি যেহেতু v এর মান পাইছিলো কিমান 1/2 পাইছিলো নহয় v এর মান দেখা দিছো v এর মান আছিল 1/2 এই মানটোক আমি আকৌ ইকুৱেশন কত বহাম ইকুৱেশন 3 ত বহাম এই যে 3 ইকুৱেশনটোত এইটোত আমি বহাম তেনেহলে ইয়াতে তোমালোকে তলত লিখিবা মই কিন্তু ইয়াতে কৈ দিছো 3 implies আচ্ছা ইউৰ মান আমাক লাগে নহয় u is equal to 2 minus 2v 2 into v এর মান কিমান আছিল বাৰু v এর মান আমি কিমান পাইছিলো 1/2 নহয় নে তাহলে আমি লিখিম এবাৰ 1/2 which again implies u is equal to 2 minus 8 তোমালোকে কাটি দিলা ইয়া থাকিল 1 so 2 minus 1 is equal to কিমান হ'ব 1 হ'ব আচ্ছা এই 1 is equal to 1 মানে কি u equal to কিমান আছিল 1/x এতিয়া যদি তোমালোকে ক্রস মাল্টিপল কৰা x into 1x equal to 1 তেনেহলে আমাৰ x এর মান কিমান হল 1 আৰু y এর মান কিমান পাইছিলো আমি which implies আৰু y এর মান পাইছিলো আমি 2 তেনেহলে x এর মান হ'ব 1 আৰু y এর মান হ'ব 2 এইটোই আমাৰ आंसर আচ্ছা এটা হৈ গল এটা তোমালোকে পাই গলা নেক্সট এতিয়া আমি কি কৰিব পাৰো নেক্সট এই ডাঙৰ ডাঙৰ অংক দুটা আছে এই দুটা মই সলভ কৰি দি আছো তোমালোকক নাম্বার 8 আৰু নাম্বার 8 টো সবে ভয় পাব পাৰা এখানে নাম্বার 8 টোই মই কৈ দিছো ইয়াত তোমালোকে লক্ষ্য কৰিছা ইয়াৰ পৰা মই সিধা কৰিম বাৰু 3x + y আছে আৰু 3x - y ফাইন গতিকে 3x + y আৰু 3x - y আমি বেলেগ কিবা এটা ধৰি লম তাৰ পিছত কামটো কৰিম তাৰ মানে 8 নম্বৰটো মই কৈ দি আছো কিন্তু দেই 8 ফাইন তেনে 1/3x + y কে আমি ধৰি লম কি এনেকে ধৰা হল 1/3x + y = s ধৰা মানে x আৰু y আৰু কিমান ধৰিবা আৰু 3x ক্ষেত্ৰবা 1 মিনিট 1/3x - y = তোমালোকে t ধৰা st ভেৰিয়েবল দুটা বেলেগকে ললো হা x আৰু t ফাইন এতিয়া তেনেহলে প্ৰদত্ত ইকুৱেশন দুটা কি হ'ব আমাৰ তোমালোকে লিখিবা প্ৰদত্ত ইকুৱেশন দুটা হল তেনেহলে 1/x আছে নহয় এটা সিধাই তোমালোকৰ হ'ব s plus আছে plus 1/এইটো তেনে s plus t = মান কিমান আছিল এর মান 3/4 লিখিলা ফাইন আৰু আছে কিলা তোমাৰ আৰু নেক্সট কি আছিল 1/x
এটা কি হ'ব 2 তেনেহলে আমাৰ হ'ব s/2 প্লাস আৰু লিখিবা কিন্তু ইয়াত দেই আৰু লিখি s/2 লিখাৰ পিছত তোমালোকে মাইনাস লিখিবা দুটা 2 ফাইন s/2 এক মিনিট ৰবা ইয়াত মাইনাস আছে মেইন ইকুৱেশ্যন তোমালোকৰ মাইনাস আছে সেইকাৰণে t/2 is equal to minus 1/8 এইটো নহয় নে নিশ্চয় সেইটোৱে হয় minus 1/8 এতিয়া আমি কৰিম কি 2 কাটি দিম বাৰু 2 যদি আমি কাটি দিওঁ তেনেহলে কিমান হ'ব ইয়াৰ 2 আৰু ইয়াত 2 কাটিলে ইয়াত হ'ব 4 টাইমছ তাৰ মানে আমি ইয়াক নতুনকৈ লিখিব পাৰিম s minus t is equal to minus 1/4 এইবাৰ তোমালোকে কৰা এইটোক নাম্বাৰ 1 কৰা আৰু এইটোক নাম্বাৰ 2 কৰা তেনেহলে আমি কৰিম কি যেটো সহগ একে আছে তেনেহলে 1 + 2 কৰিম দুটা যোগ কৰিলে হ'ল অপনয়ন পদ্ধতি হ'ব তেতিয়া তোমালোকৰ 1 + 2 implies ইয়াত লক্ষ্য কৰিছে তোমালোকে ইয়াৰ s আৰু ইয়াৰ s যোগ কৰিলে কি হ'ব আমাৰ ৰিজাল্ট 2s আৰু ইয়াত প্লাস t আৰু ইয়াৰ মাইনাস t কাট খাব গতিকে গল ইকুৱেল টু লিখিবা তোমালোকে লিখাৰ পিছত ইয়াত কি আছে ওপৰত আছে 3/4 প্লাস মাইনাস 1/4 নহয়নে এটো লিখিলা তোমালোকে এবাৰ আমি কৰিম কি মেইন অ্যাকশন আচ্ছা ইয়াত লিখিব নালাগে ইকুৱেল টু দিয়া ইকুৱেল টু দিয়াৰ পিছত তোমালোকে লিখিবা 3/4 প্লাস ইনটু মাইনাস কি হ'ব মাইনাস 1/4 ফাইন তেনেহলে ইয়াত তোমালোকে লসাগু উলিয়ালে কিমান হ'ব 4 হ'ব ইয়াত হ'ব 3 - 1 3 - 1 আমাৰ কি হয় নিশ্চয় তোমালোকৰ এটা হ'ব 2/4 কাটাকাটি যদি কৰা 2 * 1 = 2 2 * 2 = 4 তাৰ মানে কি হল আমাৰ which again implies কারণ আমি এটো পালো 2s = 1/2 2s = 1/2 পালো মানে s এর মান কিমান হ'ব s = 1/, এই 2 তো আমার তলত যাব তলত গৈ পূৰণ হ'ব 2 * 2 = 4 s = 4 কিন্তু s = আমি কি ধৰি লৈছিলো তোমালোকৰ মনত আছে নহয় 1/3x + y আছিল হয়তো হয়নে ৰবা মই এবাৰ চেক কৰি লৈছো 1/3x + y আছিল ওকে এইটোই হয় তেনেহলে এতিয়া আমাক কৰিব লাগিব কি এতিয়া ক্ৰস মাল্টিপল আমি কৰিম 3x + y এইটোৰ হতে পূৰণ 4 * 1 = 4 বঢ়িয়া আচ্ছা এইখিনিতে ইয়াতে আমি কৰিম কি y = নিশ্চয় 4 - 3x এইটোক তোমালোকে নাম্বার 3 দিয়া কিন্তু আমি কৰিম কি আকৌ এই s এর মান যে 1/4 আছে এটো আমি ইউটিলাইজ কৰি এক নম্বৰত বহাই দিম মানে এক নম্বৰ ইকুৱেশ্যন 1 implies নাই s প্লাস কি আছিল আমাৰ s + t = কি আছিল ইকুৱেশ্যনৰ ৰবা s + t = 3/4 আছিল নহয় 3/4 s এর মান আমাৰ কি পালো আমি এই কাৰণে মই নতুন লাইন নিলিখো s এর মানটো ডাইরেক্ট বহাই দিম 1/4 implies তেনেহলে t ৰাখিলা তোমালোকে 3/4 তো আছেই বাৰু -1/4 তেনেহলে ৰিজাল্টটো কি হ'ব তোমালোকৰ আচ্ছা লসাগু তোমালোকৰ 4 হল তাৰ পিছত তোমালোকৰ কি হ'ব এটো ইয়াত থাকিব 3 ইয়াত থাকিব 1 গতিকে ইয়াত হ'ব 2/4 তোমালোকে কাটাকাটি কৰিলা 2 * 1 = 2 2 * 2 = 4 তাৰ মানে তানে t ৰ মান 1/2 আহিল কতবা কিবা খেলিমেলি হৈছে নেকি মই চাই দিছো ৰবা just a minute তোমালোক মই ঠিক কৰি দিছো নাই একো খেলিমেলি নাই সব ঠিকে আছে
গতিকে আমাৰ টিৰ মানো এই একে ওলাল হয়নে therefore আমি কি পালো which implies t equal to 1/2 আকৌ টিৰ মানক আমি কি বুলি ধৰিছিলো 1/3x minus y বুলি ধৰি লৈছিলো এতিয়া ইয়াক ক্ৰস মাল্টিপল আমি কৰিম ক্ৰস মাল্টিপল কৰিলে কি হ'ব 3x minus y equal to 2 এক গুণ 2 হ'ব ইয়াক এতিয়া নাম্বাৰ দিলো আমি 4 নাম্বাৰ 4 এতিয়া আমি লিখিম কি বাৰু জানা 3 minus 4 which implies তাৰমানে 3 ৰ পৰা আমাৰ y ৰ মান আছিল নহয় এটো ইয়াবা 3 ক'ত আছিল আমাৰ এটো 3 ৰ পৰা y ৰ মান আনি আমি 2 4 ত বহাম তেনেহলে এটো তো আমাৰ আছে 3x আছে minus y ৰ মান কি আছিল 4 minus 3x right equal to 2 which again implies তোমালোকে লিখিবা এটা কিন্তু x দে 3x minus 4 minus into minus কি হ'ব প্লাস হ'ব এই কারণে plus 3x equal to 2 which again implies 3x plus 3x কিমান হ'ব 6x আচ্ছা minus 4 ইফালে গলে কিমান হ'ব plus 4 হ'ব plus 4 plus 2 plus 6 এবাৰ তোমালোকে কাটিলা 6 1 jar 6 6 1 jar 6 তাৰ মানে আমাৰ হল x equal to 1 x ৰ মান 1 ওলাল এই x ৰ মান 1 তো আমি ইকুৱেশ্যন 3 ত বহাম নাই therefore তোমালোকে লিখিবা 3 implies নাই y ৰ মান কি আছিল y ৰ মান equal to 4 minus 3x fine তেনেহলে 4 minus 3x মানে x ৰ মান যেটো 1 এইটো গতিকে আমি লিখিব পাৰিম 4 minus 3 1 = 3 4 পৰা 3 বাদ গলে 1 ও এটো মজাৰ হল তাৰ মানে কি আমাৰ x ৰ মান হল আমাৰ x equal to 1 y ৰ মান হল 1 এইটো আমাৰ আনসার আচ্ছা এইটো কাম কিন্তু আমি তোমালোকে ভেৰিফাই কৰিব পাৰিবা যে তোমালোকৰ এই যে কৰাখিনি শুদ্ধ হল নে নহল আচ্ছা এইটো কৰিলে বেছি দীঘলীয়া হ'ব তোমালোকে নিজে চেষ্টা কৰি চাবা বাকি তোমালোকে চোৱাৰ কাৰণে ধন্যবাদ তোমালোকে পজ কৰি তোমালোকে নোট বনাই হয়তো তোমালোকে স্ক্ৰিনটো সৰু হোৱাৰ কাৰণে ভালমতে বুজিব নুঠিবও পাৰা সেইকাৰণে স্ক্ৰিনটো পজ মাৰি তোমালোকে নোট বনোৱাৰ পিছত তোমালোকে প্ৰেক্টিস কৰিলে তোমালোকে ভালদৰে বুজি পাবা আৰু যদি বুজি পাবলৈ কিবা অসুবিধা আছে তোমালোকে কমেন্ট কৰিবা আৰু পাৰিলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা চোৱাৰ কাৰণে ধন্যবাদ